নমস্কাৰ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে চাই আছা ওয়েলিছ অসম। আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। 2026 বৰ্ষত যিবিলাকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে বা যিবিলাকে HSLC পাছ কৰিছে তেওঁলোক সকলোৰ কাৰণে এই ভিডিঅ'টো অতি ইম্পৰ্টেণ্ট। মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল বা তেওঁলোকৰ ঘৰৰ পেৰেণ্টছ কোনোবাই যদি এই ভিডিঅ'টো চাই আছে সকলোকে আমন্ত্ৰণ জনাইছোঁ এই ভিডিঅ'টো। কাৰণ আজিৰ এই ভিডিঅ'টোত আপোনালোক সকলোৰ কাৰণে এটা অভিলাষী আঁচনিৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ আৰু এই আঁচনিৰ জৰিয়তে অসমৰ শিক্ষাখণ্ডত এটা ৰিভলিউশ্যন আহিছে আমি দেখিবলৈ পাইছোঁ যোৱা বছৰ। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে টকাৰ অভাৱত বহুতে পঢ়াই এৰি দিয়ে। অসম চৰকাৰে আপোনালোক সকলোৰ কাৰণে প্ৰথম হ'ল ফ্ৰী এডুকেশ্যনৰ কাৰণে আপোনালোক সকলোকে এডমিশ্যন যিটো কমপ্লিটলি ফ্ৰী কৰি দিছে আৰু সেইটোৰ কাৰণে আপোনালোকে ৰেচন কাৰ্ড হওক বা ইনকাম চাৰ্টিফিকেটৰ জৰিয়তে আপোনালোকে নিজৰ কলেজৰ এডমিশ্যন যিটো সেইটো ফ্ৰী কৰি লয়। এতিয়া এডমিশ্যন ফ্ৰী হোৱাৰ পিছত এতিয়া আহিল আপোনালোকৰ বুকছ আৰু পঢ়াৰ যিখিনি বেছিক খৰচ আছে সেইখিনিৰ কাৰণে আপোনালোকৰ চিন্তা। সেইটোৰ কাৰণে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই, কাৰণ অসম চৰকাৰে আপোনালোক সকলোৰ কাৰণে এটা আঁচনি লৈ আহিছে ছোৱালীসকলৰ কাৰণে নিযুত মইনা আঁচনি আৰু ল'ৰাসকলৰ কাৰণে বাবু আঁচনি। এই দুইটা আঁচনিৰ জৰিয়তে ল'ৰা আৰু ছোৱালী দুইটা কেটাগৰীত দুইটা ক্ষেত্ৰত শিক্ষাৰ যিখিনি মানদণ্ড আছে, শিক্ষাৰ যিটো বেগ আছে, যিবিলাকে পঢ়া আধাতে এৰি দিয়ে ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে, সেইটোত বুষ্ট কৰিবৰ কাৰণে অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইটো যোৱা বছৰ বৰ সাফল্য অৰ্জন কৰিছে আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ শিক্ষাগত লাইফত এই টকাখিনিৰ বিনিময়ে এই যিখিনি মাননি সেইখিনিৰ বিনিময়ে বহুতো ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। গতিকে যিবিলাক নতুন ছাত্ৰ ছাত্ৰীয়ে চাই আছা এইবাৰ নতুন এডমিশ্যন ল'বা, তোমালোক সকলোৱে এটাই মন বান্ধি লোৱা, অসম চৰকাৰে তোমালোক সকলোকে পঢ়াৰ কাৰণে ইমানখিনি সুবিধা কৰি দিছে যাতে তোমালোকে আধাতে পঢ়া এৰিব নালাগে। আৰু নিযুত মইনা আঁচনিৰ এপ্লাইৰ প্ৰচেছ কেনেকৈ হ'ব আৰু তোমালোকৰ কামখিনি কি হিচাপে মানে হ'ব আৰু কেনেকৈ কৰিব লাগিব আৰু তোমালোকৰ সেইখিনিৰ ডকুমেণ্টছ কি কি লাগিব সেইখিনিও এই ভিডিঅ'টোতে জনাই দিম। আৰু সেইটো 2026 বৰ্ষৰ কাৰণে সুকীয়া হিচাপে এডভান্স যোৱা বছৰ হোৱা নিয়মখিনি আপোনালোক সকলোকে ক'ম আৰু হয়তো এইবাৰ চেঞ্জো হ'ব পাৰে, তথাপিও তোমালোকে ইনফৰমেশ্যনখিনি জানি লোৱা। 1 নম্বৰ হ'ব নিযুত মইনা আঁচনিটো পাবৰ কাৰণে বা বাবু আঁচনিৰ কাৰণে তোমালোকৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক হ'ব লাগিব, যিটো ডিবিটি লিংক বুলি কোৱা হয়। গতিকে ডিবিটি লিংকটো তোমালোকে কৰি ৰাখিবা নিজৰ একাউণ্টত, আৰু যদি একাউণ্ট নাই তেতিয়াহ'লে একাউণ্ট নতুন অপেন কৰি ল'ব। বহুতো ছাত্ৰ ছাত্ৰীৰ বৰ্তমান অলৰেডি একাউণ্ট আছে, গতিকে যদি সেই একাউণ্টটো ডিবিটি লিংক আছে নে নাই সেইটো চাই ল'বা। আৰু ডিবিটি লিংক কেনেকৈ চাই সেইটো তোমালোকে নিজে ঘৰত বহি মোবাইল ফোন দিও চাব পাৰিবা। সেইটোৰ বিষয়েও যদি নাজানা ভিডিঅ'ৰ তলত কমেণ্ট কৰিবা, মই এটা ভিডিঅ' বনাই দি দিম, বা ইউটিউবত বহুতো এভেইলেবল টিউটৰ আছে কেনেধৰণৰ নিজৰ একাউণ্টটোত ডিবিটি লিংক হৈ আছে সেইটো চাবৰ কাৰণে। আশা কৰোঁ সেইটো বুজি পাইছা। 2 নম্বৰ কথা হ'ল নিযুত মইনা আঁচনি বা বাবু আঁচনি তোমালোকে পাবৰ কাৰণে কলেজত এনৰলমেণ্ট হ'ব লাগিব, মানে ৰানিং কলেজত এডমিশ্যন ল'ব লাগিব, পঢ়িব লাগিব। আৰু সেই কলেজ বা স্কুল যিখন হ'ব, কলেজ বা মহাবিদ্যালয় যিখন হ'ব বা ইউনিভাৰ্চিটি হওক, তোমালোকে সেইখনতে ৰানিং ষ্টুডেণ্ট হ'ব লাগিব আৰু সেইখন চৰকাৰী হ'ব লাগিব। চৰকাৰী বিদ্যালয়সমূহতে মহাবিদ্যালয়সমূহতে এই সুবিধাটো দিয়া আছে। গতিকে প্ৰথম কাম হ'ল তোমালোকে চৰকাৰী মহাবিদ্যালয়ত নামভৰ্তিকৰণ কৰা। আশা কৰোঁ তোমালোকে স্মাৰ্ট পৰ্টেলত তোমালোকে এপ্লাই কৰি পেলাই নিজৰ এডমিশ্যনৰ কামখিনি আৰম্ভ কৰিছা বা এডমিশ্যন লোৱাৰ প্ৰক্ৰিয়াখিনি তোমালোকে কৰিছা। যিবিলাকে কৰিছা তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। আৰু প্ৰাইভেট অৰ্গেনাইজেশ্যনত যিবিলাকে পঢ়ি আছা, প্ৰাইভেট ইনষ্টিটিউশ্যনত যিবিলাকে পঢ়ি আছা, তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰি ডাইৰেক্ট গুচি গ'লেই হ'ল, কাৰণ ইয়াত তেওঁলোকৰ কাৰণে এই যিটো স্কিম আছে সেই স্কিমৰ কোনো ধৰণৰ সুবিধা নাই। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় তোমালোক সকলোৰ কাৰণে যোৱা বছৰ যিখিনি সুবিধা লৈ আহিছিল ইয়াতকে আৰু বেটাৰ পূৰ্বতে আৰু ভাল সুবিধা লৈ আহিব বুলি আমি আশাবাদী, যাতে তোমালোকৰ পঢ়া আধাতে নেৰা। আৰু মই ভাবোঁ যে নিযুত মইনা আঁচনি যিটো আছে সেই আঁচনিৰ জৰিয়তে শিক্ষাখণ্ডত এটা ৰিভলিউশ্যন আনিব আৰু ষ্টুডেণ্টসকলক অধিক পঢ়িবৰ কাৰণে মানে নিজৰ মনটো মটিভেট কৰিব বা এনাৰ্জেটিক কৰিব। তেওঁলোকে নিজৰ যিখিনি খৰচ আছে সেই খৰচৰ প্ৰতি তেওঁলোকৰ এটা টেনশ্যন আছে, সেই টেনশ্যনটো গুচি যাব
বা বেছিক যিখিনি খৰচ আছে সেইখিনি তেওঁলোকে পাব। তাৰপিছত থাকি গ'ল তোমালোকে নিজৰ যিখিনি নথি পত্ৰ আছে, আধাৰ কাৰ্ড, বেংক একাউণ্ট, পেন কাৰ্ড, সেই তিনিখন তোমালোকৰ স্পেলিংবিলাক চেক কৰি ধুনীয়াকৈ ৰাখিবা। একাউণ্টছ সেইখিনি কৰি ৰাখিবা আৰু কলেজত ৰেগুলাৰ এটেণ্ডেঞ্চ ৰাখিবা। যেতিয়া কলেজত এপ্লাই কৰাৰ চিষ্টেম ফৰ্ম বিতৰণ কৰা হ'ব, কলেজৰ পৰা ফৰ্মখন লৈ পেলাই তোমালোকে এপ্লাই কৰিবা। কলেজ ভেৰিফিকেশ্যন কৰি পেলাই অট'মেটিকলি তোমালোকে নিযুত মইনা আঁচনিৰ কাৰণে সুবিধা পাবা। যদি চৰকাৰে সেইটো অনলাইন এপ্লাই প্ৰক্ৰিয়া আৰম্ভ কৰে, নিশ্চয় ৱেবছাইট মুকলি কৰে, আপোনালোক সকলোৰ কাৰণে মই ভিডিঅ'ৰ যোগেদি বনাই দিম। এই মুহূৰ্তলৈকে কোনো ধৰণৰ আপডেট অহা নাই যে ৱেবছাইট মুকলি কৰিব বা তোমালোকে সেই স্কিম যিটো আছে সেই স্কিমটো কেনেকৈ এপ্লাই কৰিবা। গতিকে মই যোৱা বছৰৰ আইডিয়াৰ ওপৰত এটা আৱাসিক হিচাপে তোমালোক সকলোকে এই ইনফৰমেশ্যনখিনি প্ৰভাইড কৰিছোঁ। গতিকে আজিৰ এই ভিডিঅ'টো ইমানতেই। পৰৱৰ্তী সময়ত নতুন এটা আপডেটেড ইনফৰমেশ্যনসমূহ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় আই অসম।